বজাৰলৈ গৈছিল স্বামী ঘৰলৈ আহি দেখে নাই পত্নী সদায় একেই ঘটনা একেই বাতৰি আজি বোলে যদুৰ পত্নী পলাল কালি বোলে মধুৰ পত্নী পলাল এবাৰ আকৌ যতীনৰ পত্নী পলাল মায়াঙৰ যতীন কৰ্মসূত্ৰে কেৰালাত থাকে ঘৰত কণমানি কন্যাৰ সৈতে থাকে পত্নী সৰু পৰিয়াল সুখী পৰিয়াল অলপতে যতীনে কেৰালাৰ পৰা ঘৰলৈ আহিছিল যতীনে পৰিয়ালৰ বাবে বজাৰ কৰিবলৈ গৈছিল বজাৰলৈ কিন্তু বজাৰৰ পৰা আহি দেখে পত্নী আৰু কণমানি সন্তান নাই মানে একেবাৰেই নাই লগৰজনে দেখিছে পত্নীয়ে কাৰোবাৰ বাইকত উঠি গৈছে পত্নীয়ে লগত লৈ গৈছে যতীনৰ সকলো অৰিজিনেল ডকুমেণ্ট পত্নীৰ এই কাণ্ড দেখি স্বামী যতীনৰ এতিয়া হাহাকাৰ কাষ চাপিছে আৰক্ষীৰ কাষ চাপিছে সংবাদ মাধ্যমৰ মোৰ নাম জ্যোতি নাথ মোৰ ঘৰ মায়াঙৰ ৰজামাঙত ঘৰ মই কৰ্মসূত্ৰে মই কেৰালাত আছিলোঁ কেৰালাৰ পৰা মই ঘৰলৈ আহিলোঁ আমাৰ সুখী ফেমিলি আছিলে ছোৱালী এজনী আছিলে মোৰ ৱাইফ হয় মই আৰু মোৰ দেউতা আছিলোঁ কালি বজাৰৰ পৰা কিবা আনিব গৈছিলোঁ কিবা আনিব যাওঁতে ঘৰলৈ আহি চাওঁ যে মোৰ ফেমিলি কোনো নাই যেতিয়া বিচাৰি খুচুৰো একো নাপাওঁ নোপোৱাৰ ফলত মই এজন লগৰ এজনে ক'লে কোনোবা ফালে বাইকত উঠি যোৱা বুলি সেইকাৰণে মই বিচাৰিকৈ নাই পোৱা আৰু এতিয়া এজাহাৰখন লৈ গৈ মই থানালৈ যাবলৈ ওলাইছোঁ যদি কোনোবা ৰাইজে কোনোবা মানুহে যদি পায় সেই মোৰ মানুহজনী আৰু মোৰ ছোৱালীজনীক তাৰ বাবে ফটো মই দিম বাৰু তাতে অলপ কণ্টেক্ট কৰিলে যাতে সহায় কৰিব আৰু ঘৰৰ পৰা কিবা লৈ গৈছে ঘৰৰ পৰা কাগজ পাতি চব লৈ গৈছে মোৰ যিমানখিনি অৰিজিনেল কাগজ আছিল চব লৈ গৈছে মোৰ আৰু কাগজ পাতি বুলিব একোৱে নাই আৰু যিকেইখন ডুপ্লিকেট আছে সেইকেইখনহে হাতত আছে আৰু যদি পাৰে অলপ সহায় কৰিব আৰু ৰাইজক একে অনুৰোধ থাকিল আৰু ৰাইজলৈ কিন্তু যতীনে পত্নীক বিচাৰি পাবনে মায়াঙৰ পৰা মিথুন ৰয় NB নিউজ মোৰ নাম জ্যোতি নাথ মোৰ ঘৰ মায়াঙৰ ৰজামাঙত ঘৰ মই কৰ্মসূত্ৰে মই কেৰালাত আছিলোঁ কেৰালাৰ পৰা মই ঘৰলৈ আহিলোঁ আমাৰ সুখী ফেমিলি আছিলে ছোৱালী এজনী আছিলে মোৰ ৱাইফ হয় মই আৰু মোৰ দেউতা আছিলোঁ কালি বজাৰৰ পৰা কিবা আনিব গৈছিলোঁ কিবা আনিব যাওঁতে ঘৰলৈ আহি চাওঁ যে মোৰ ফেমিলি কোনো নাই যেতিয়া বিচাৰি খুচুৰো একো নাপাওঁ নোপোৱাৰ ফলত মই এজন লগৰ এজনে ক'লে কোনোবা ফালে বাইকত উঠি যোৱা বুলি সেইকাৰণে মই বিচাৰিকৈ নাই পোৱা আৰু এতিয়া এজাহাৰখন লৈ গৈ মই থানালৈ যাবলৈ ওলাইছোঁ যদি কোনোবা ৰাইজে কোনোবা মানুহে যদি পায় সেই মোৰ মানুহজনী আৰু মোৰ ছোৱালীজনীক তাৰ বাবে ফটো মই দিম বাৰু তাতে অলপ কণ্টেক্ট কৰিলে যাতে সহায় কৰিব আৰু ঘৰৰ পৰা কিবা লৈ গৈছে ঘৰৰ পৰা কাগজ পাতি চব লৈ গৈছে মোৰ যিমানখিনি অৰিজিনেল কাগজ আছিল চব লৈ গৈছে মোৰ আৰু কাগজ পাতি বুলিব একোৱে নাই আৰু যিকেইখন ডুপ্লিকেট আছে সেইকেইখনহে হাতত আছে আৰু যদি পাৰে অলপ সহায় কৰিব আৰু ৰাইজক একে অনুৰোধ থাকিল আৰু ৰাইজলৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।